নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধোবে বৰ লাভ কৰি মনত কিয় অতিথি হ'ল। ৰাম ধুবে সবে মনোৰথ পাইল মাধৱত, তথাপি সন্তোষৱাতি নভৈল মনত। কুমাৰৰ মনে বৰ ৰহিল অধিতি, দুখ মনে চলি গৈলা নগৰ কপতি। মৈত্ৰেয়ত পুনৰপি বিদুৰে পুচন্ত, কহিও ক গুৰু মুত ইহাৰ সিদ্ধান্ত। পৰম দুৰ্লভ পদ পাই মাধৱত, কেনে অসন্তোষ ভৈলা ধুবৰ মনত। বহু জন্ম আৰাধীন পাজা কোৱানি, এক জন্মে তাক গতি দিলা নাৰায়ণে। তথাপিতো কেনে তাৰ মনত অধিতি, কহিও ক গুৰু মুত ইহাৰ যুগুতি। হৰি সকালত কেনে বিষাদ তাহাৰ, কহিও ক গুৰু মুত কাৰণ ইহাৰ। মৈত্ৰেয় বোলন্ত শুনা কুৰুবি ৰবৰ, যি কাৰণে অসন্তোষ তাহাৰ মনৰ। সপত্নী মাতৃৰ বাক্যে ভেদিল হৃদয়, তাতে বিঘ্ন মনে নুগুচে সদায়। যদ্যপিতো মাধৱক সাক্ষাৎ কৰিল, তথাপিতো ধুবে মুখ্য পদ নবাঞ্চিল। ভকতি দুৰ্লভ পদ নবাঞ্চিল মনে, বাঞ্চিলায়তম থান মাতৃৰ বচনি। সুৰুচিৰ বাক্য বৰ্জ সুমৰি মনত, নুখুজিলায়ত কৃষ্ণ পদ মাধৱত। কৰন্ত কুমাৰে পাছে মনত সন্তাপ, হৰি হৰি বিধি কি কৰিলো ঘোৰ পাপ। একান্ত ভকতি কৰি সনন্দ
পমুখী চিৰকাল আৰাধীন পাৱে যাক দুখী ছয় মাহে পাইলোঁ হেন হৰিপদ ছায়া হাতে পাই হৰুৱাইলোঁ বঞ্চিল মোক মায়া অধীতি কৰন্ত ধুবে মনত সুখী তেজত নিশ্বাসৱাতি হয় মন দুখী হৰি হৰি মোক কিনো বনিছিলে কবিধি হাতে পাই যেন হৰুৱাইলোঁ নৱনিধি যাক সেবি পাৱে ঘূৰ সংসাৰৰ মন্ত্ৰ আগতে সাক্ষাৎ ভৈলা হেন ভগৱন্ত নসাধিলোঁ মুখ্য যেন মই মন্দভাগী বিনাশী পদকে মাধৱতে লৈলোঁ মাগি জানিলোঁ দেৱতাগণে আমাক মোহিল তা সবাৰ সংগী কৰি আমাক ৰাখিল পূৰ্বে নাৰদৰ মই বাক্যন ধৰিলোঁ চোৱাল কালতে তপোবনে চলিবাইলোঁ সমস্ত ব্ৰহ্মাণ্ড ভাণ্ড মায়াৰ নিৰ্মাণ বিনাশী বস্তুকে খোজো মায়াতে জ্ঞান দেখ দেখবিতো মোৰ কেন মন্দ বুদ্ধি মৰতানো খোজে যেন জীৱাৰ ঔষধি যেন কোনো প্ৰাণী কুবেৰক কৰি তুষ্ট দুই হাত পাতি মাগে ক্ষুদৰে কমুষ্টি ময়ো সেই ভাবে মাধৱক লাগ পাই মাগিলোঁ মনোৰথ মুখ্যক নাচাই কৰিলা অনেক খেদ ধুব মহামানি চলিলন্ত মাধৱৰ আজ্ঞা মনে মানি শুনিও বিদুৰ কহো স্বৰূপ বচন তোমাৰ সদৃশ যত আছে মহাজন আছো কৌশ্বৰ্য মুখ্য পদুন বাঞ্ছয় কেৱল কৃষ্ণৰ পদ সেৱাত বিনাই শুনিও বিদুৰ কথা তয়
অভান্তৰ এহি মতে যান্ত্ৰ গৃহে ৰাজাৰ কুমাৰ প্ৰৱেশ ভয়লন্ত গয়া ৰাজাৰ নগৰে দেখি নিপতিত গয়া জানদী লাচৰে শুনিও কমহাৰাজ বচন আমাৰ তপস্যাত হন্তে মাইল কুমাৰ তোমাৰ শুনা সভাসদ পদ ভাগৱত কথা দুৰ্লভ মনুষ্য জন্ম নকৰি বিঠা ৰাম কৃষ্ণ বুলি কৰা জন্মৰ সাফল শ্ৰী বিষ্ণু ভাৰতী ভনে পাপৰ নল হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। ধ্ৰুৱই মাধৱৰ প্ৰসাদত সকলো সন্তোষ যেনি পাইছিলে মনোৰথ পূৰণ কৰিছিল, তথাপিতো তেওঁৰ মনত বৰ অশান্তিৰ ভাৱ আছিল, অধীতি আছিল। এই কথাখিনি বিদুৰে মৈত্ৰক সুধিছে যে পৰম দুৰ্লভ মাধৱত পায়ো তেওঁ বৰ অসন্তোষ হ'ল, যে বহু জন্মে ঈশ্বৰ কৃষ্ণক আৰাধনা কৰিও গতি লাভ কৰিব নোৱাৰে। ধ্ৰুৱই একে জন্মতে তেখেতে গতি লাভ কৰিলে, যে কি কাৰণে ধ্ৰুৱৰ অধীতি হ'ল এই কথাখিনি কওক। বিদুৰে মৈত্ৰক কৈছে যে সপত্নী মাতৃৰ বাক্যত ধ্ৰুৱৰ হৃদয় ভেদি গৈছিলে, তাতে মন উদ্বিগ্ন হৈ তেওঁ মনৰ পৰা এই দুখ কেতিয়াও গুচা নাছিলে, আৰু মাতৃও মুখ্য পদ ল'বৰ কাৰণে আহ্বান কৰিছিলে। সেইকাৰণে ধ্ৰুৱই মুখ্য পদ বাঞ্ছা নকৰিলে, আৰু ঈশ্বৰ কৃষ্ণৰ নামো তেখেতে লাভ কৰিবৰ কাৰণে তেখেতে আকাংক্ষা নকৰিলে। কেৱল মাতৃৰ বাক্যত আৰু সুৰুচিৰ এই বৰ্জ্য বাক্যত তেখেতে নুখুজি উত্তম স্থানহে পালেগৈ ঈশ্বৰ কৃষ্ণৰ কৃপাত। এইকাৰণেই ধ্ৰুৱৰ মনত অধীতি হ'ল যে ঈশ্বৰ কৃষ্ণত তেখেতে ভক্তি নিবিচাৰিলে আৰু মুক্তিও কামনা নকৰিলে। যে ধ্ৰুৱই দোষ কৰিছে যে মই কি কৰ্ম কৰিলোঁ, যে হাতত পাই ঈশ্বৰ কৃষ্ণক মই হৰুৱালোঁ, তেখেতক তপৰ বলত মই সাক্ষাৎ কৰিলোঁ, তথাপিতো মই মুখ্য আৰু ভক্তি মই তেখেতক একো নকৰিলোঁ, কেৱল বিনাশীৰ পথহে মই বিচাৰিলোঁ যিবিলাক ক্ষণস্থায়ী। যে নাৰদে মোক ঠিকেই কৈছিলে ছোৱাল কালতেই তপ কৰিব নালাগে, কিন্তু নাৰদৰ কথা নুশুনি মই তপ কৰাৰ কাৰণে মোৰ এনেকুৱা অৱস্থা হ'ল। তেখেতে বহুত ধ্ৰুৱই দোষ কৰিছে। যে যিমানবিলাক বিদুৰক কৈছে মৈত্ৰৰে যে তোমাৰ সমান ভক্ত ইয়াত নাই, যে আপুনি ঐশ্বৰ্যৰ মুখ্য পদো বাঞ্ছা নকৰে, কেৱল ঈশ্বৰ কৃষ্ণৰ পথ সেৱাহে আপুনি বাঞ্ছা কৰে। যে এনেকেই ধ্ৰুৱ ৰাজসভাত ৰজাৰ ঘৰলৈ গৈছেগৈ। দূতে গৈ ৰজাক কৈছেগৈ যে ধ্ৰুৱ আহিছে। তেতিয়া তেওঁলোকে সাজপাৰ কৰি আগবাঢ়িছে। মায়ে মোহিত ভৰিল যিটো নৰ ছয়, যদি নানা শাস্ত্ৰ পঢ়ি ঈশ্বৰক কয়, তথাপিতো সিটো গোবিন্দক নেদেখয়,
যাৱত নলয় সন্ত সূৰ্যৰ আশ্ৰয় সাধু সংগ বিনে কদাচিত গতি নাই যদি চাৰি বেদ চৈধ্য শাস্ত্ৰক পঢ়য় ইমানকে কৈ আমি সবাচন সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহান হৃদয়ানন্দ কৃষ্ণ।